ডিবি নিউজ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ডাঙৰ তথ্য ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে। ইমান দিনে এছআইটিয়ে বিচাৰি থকা এটা বিশেষ ভিডিঅ', সেই ভিডিঅ'টো ইতিমধ্যে আৰক্ষীৰ আইটিৰ বিশেষজ্ঞই উদ্ধাৰ কৰিছে। যি ভিডিঅ' ইতিমধ্যে অমৃত প্ৰভা মহন্তই ডিলেট কৰি পেলাইছিল মোবাইলৰ পৰা। সিদ্ধাৰ্থ শৰ্মাৰ কথা মৰ্মেই ডিলেট কৰি পেলোৱা হৈছিল সেই বিশেষ ভিডিঅ'টো। যি ভিডিঅ'ত আছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ উশাহ, শেষ মুহূৰ্তত জুবিন গাৰ্গে কেনেধৰণে কটাইছিল, জুবিন গাৰ্গৰ যি সাগৰত পৰা যিসমূহ ভিডিঅ' খণ্ড খণ্ডকৈ ভাইৰেল কৰি আছিল অমৃত প্ৰভা মহন্তৰ সেই মোবাইলৰ পৰা, আৰু শেষৰটো ভিডিঅ' ইতিমধ্যে ডিলেট কৰা হৈছিল মোবাইলৰ পৰা। আৰু সেই ডিলেট কৰা ভিডিঅ' ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে। কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিব। এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিঅ'। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ভিডিঅ' ডিলেট কৰিছিল অমৃত প্ৰভাই। এছআইটিয়ে লাভ কৰা ভিডিঅ'টোত সহায় হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য, অৰ্থাৎ মৃত্যুৰ যি ৰহস্য এয়া উদ্ঘাটনৰ বাবে বিশেষভাৱে সহায় হ'ব। এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিঅ'। ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা মতেই ভিডিঅ' ডিলেট কৰিছিল অমৃত প্ৰভা মহন্তই। এছআইটিয়ে লাভ কৰিছে এই বিশেষ ভিডিঅ'টো। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ উদ্ঘাটনৰ বাবে বিশেষ সহায় হ'ব এই ভিডিঅ'টো। জুবিন গাৰ্গৰ মৃত্যুৰ ডাঙৰ তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ ডিবি নিউজৰ দৰ্শকসকলক। এছআইটিয়ে ইমান দিনে বিচাৰি থকা এই বিশেষ ভিডিঅ', যি ভিডিঅ' ইতিমধ্যে উদ্ধাৰ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এছআইটিয়ে ডিলিট কৰাৰ ভিডিঅ' এটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অমৃত প্ৰভা আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান এছআইটিৰ বিশেষ জেৰাত অব্যাহত থকাৰ সময়তেই এটা বিশেষ খবৰ আমি লাভ কৰিছোঁ। যি খবৰত এছআইটিয়ে লাভ কৰিছে শেহতীয়াভাৱে অমৃত প্ৰভা মহন্তই ডিলেট কৰা এটা বিশেষ ভিডিঅ'। যি ভিডিঅ' ইতিমধ্যে লাভ কৰাৰ পিছতেই সহায় হ'ব কেইবাটাও জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা প্ৰশ্নৰ উত্তৰ ইতিমধ্যে এছআইটিয়ে লাভ কৰিব এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে। জেৰাৰ গতি চলি থকাৰ সময়তেই, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ সময়তেই এছআইটিয়ে লাভ কৰিছে এটাৰ পিছত আন এটা বিস্ফোৰক ভিডিঅ'। আৰু ইয়াৰ ভিতৰতে আন এটা ভিডিঅ' ইতিমধ্যে উদ্ধাৰ কৰিছে, যি ভিডিঅ'ত জুবিন গাৰ্গৰ শেষ সময়সীমাৰ ভিডিঅ'। এছআইটিৰ তথ্য অনুসৰি শেহতীয়াভাৱে এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ শেষ সময়ৰ এটা বিশেষ ভিডিঅ'। যি ভিডিঅ'ত জুবিন গাৰ্গে সাগৰত যি সাঁতুৰিবলৈ দিয়া হৈছিল, সাগৰত সাঁতুৰি যোৱা অৱস্থাৰ ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ পাৰ্টকৈ প্ৰেৰণ কৰি থকা হোৱা হৈছিল। কিন্তু শেষৰটো ভিডিঅ' ইতিমধ্যে অনুৰাগীৰ লগতে অসমবাসী অথবা সংবাদ মাধ্যমো লাভ কৰা নাছিল। আৰু শেষৰটো ভিডিঅ' ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে। এছআইটিৰ আৰক্ষীৰ আইটি বিশেষজ্ঞই উদ্ধাৰ কৰিছে এই ভিডিঅ'। অমৃত প্ৰভাৰ লগতে আৰু এটা মোবাইল ফোন আছিল এই ভিডিঅ'খিনি। তথ্য অনুসৰি এছআইটিত সিদ্ধাৰ্থ শৰ্মাৰ কথা মতেই ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভাই। উল্লেখযোগ্য যে এই ভিডিঅ'খিনি হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সহায়ক। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল সাগৰত নমা কিছু ভিডিঅ'। আৰু কিন্তু পৰৱৰ্তী পৰ্যায়ত হঠাৎ ভিডিঅ' প্ৰকাশ বন্ধ হৈ পৰিছিল। শেষৰটো ভিডিঅ' ইতিমধ্যে এছআইটিয়ে বিচাৰি আছিল, আৰু অৱশেষত এছআইটিৰ আইটি বিশেষজ্ঞই উদ্ধাৰ কৰিছে সেই বিশেষ ভিডিঅ'টো। যি ভিডিঅ'ত উল্লেখ কৰা ভিডিঅ'ত স্পষ্ট ৰূপত প্ৰকাশ পোৱা গৈছে জুবিন গাৰ্গৰ শেষ উশাহৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম। জুবিন গাৰ্গৰ কেনেধৰণে ইয়ত যাত্ৰাৰ সময়ত খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল কিছু ভিডিঅ'। এই ভিডিঅ'সমূহ ইতিমধ্যে আপোনালোকক দেখাইছোঁ। কেনেধৰণে জুবিন গাৰ্গৰ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ছিংগাপুৰত কেনেধৰণে ইয়তত লাইফ জেকেট অবিহনে সাগৰত জঁপিওৱা অথবা সাগৰত কেনেধৰণে সাঁতুৰিছিল, এইসমূহ ভিডিঅ' খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল, খণ্ড খণ্ডকৈ প্ৰেৰণ কৰিছিল। আৰু এইসমূহ ভিডিঅ' অমৃত প্ৰভাৰ মহন্তৰ মোবাইলৰ পৰাই প্ৰেৰণ কৰা হৈছিল। আৰু শেষৰটো ভিডিঅ' ইতিমধ্যে ডিলিট কৰি দিয়া হৈছিল। জুবিন গাৰ্গৰ শেষ সময়সীমাৰ ভিডিঅ'খিনি ডিলিট কৰিছিল। আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা মৰ্মেই ডিলিট কৰা হোৱা বুলি ইতিমধ্যে অমৃত মহন্তই এছআইটিক জানিব দিয়ে। আমি পোৱা তথ্য অনুসৰি এছআইটিৰ আইটি আৰক্ষীৰ বিশেষজ্ঞ দলে ইতিমধ্যে উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ'। অমৃত প্ৰভাৰ লগত আছিল আন এটি মোবাইল ফোনো। আৰু এই মোবাইল ফোনটোত থকা ভিডিঅ'খিনিও ইতিমধ্যে এছআইটিৰ আইটি আৰক্ষী বিশেষজ্ঞই উদ্ধাৰ কৰিছে। আৰু এই ভিডিঅ'সমূহ যথেষ্ট সহায়ক হ'ব, বিশেষ তদন্ত প্ৰক্ৰিয়াত যথেষ্ট সহায় হ'ব এতিয়া এছআইটিৰ। এছআইটিৰ তথ্য অনুসৰি শেহতীয়াভাৱে লাভ কৰা এই বিশেষ ভিডিঅ'টোত জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰ সময়সীমাৰ ভিডিঅ' আছিল। আৰু এই শেষৰ
ভিডিঅ'খিনি ইতিমধ্যে অমৃত প্ৰভা মহন্তই ডিলিট কৰিছিল নিজৰ মোবাইলৰ পৰা আৰু ডিলিট কৰাৰ কাৰণটো অমৃত প্ৰভা মহন্তই জানিব দিয়া আছে ধুৰন্ধৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰিবলৈ দিছিল বুলি কৈছে অমৃত প্ৰভা মহন্তৰ এটা বিশেষ মোবাইলৰ পৰা উদ্ধাৰ হৈছে এটা বিশেষ ভিডিঅ' আৰু যি ভিডিঅ'ত ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কি কাণ্ড সংঘটিত হৈছিল সকলো তথ্য এই ভিডিঅ'টোত কৰা হৈছিল আৰু এই ভিডিঅ'টোত স্পষ্ট ৰূপত কিছু ভিডিঅ'ত আমি ইতিমধ্যে পূৰ্বতো দেখা পোৱা গৈছিল যি ভিডিঅ'ত দেখা পোৱা গৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কোনো ধৰণৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত যেনেধৰণে গুৰুত্ব ল'ব লাগিছিল তেনেধৰণৰ গুৰুত্ব নোলোৱা আৰু এতিয়া শেহতীয়াভাৱে যি বিস্ফোৰক তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গ প্ৰসংগত এটা বিশেষ ভিডিঅ' SIT লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' এই অন্তিমটো ভিডিঅ' উদ্ধাৰ হোৱাৰ লগে লগে এতিয়া পোহৰলৈ আহিব কেইবাটাও তথ্য SIT লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' SITৰ IT সেলে উদ্ধাৰ কৰিছে এই ভিডিঅ'টো অমৃত প্ৰভাৰ মহন্তৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল উক্ত ভিডিঅ'টো আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশ মৰ্মে ভিডিঅ'টো ডিলিট কৰা হৈছিল বুলি স্বীকাৰোক্তি অমৃত প্ৰভা মহন্তৰ পুনৰ জনাইছো অমৃত প্ৰভা মহন্তৰ পৰা এটা বিশেষ ভিডিঅ' ইতিমধ্যে SITৰ IT সেলৰ বিশেষজ্ঞই উদ্ধাৰ কৰিছে য'ত অমৃত প্ৰভা মহন্তৰ মোবাইলতে আছিল জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ যি মৃত্যু হৈছিল ছিংগাপুৰত আৰু মৃত্যু হোৱাৰ পিছতেই খণ্ড খণ্ডকৈ চিৰিয়েলৰ দৰে এটা এটা পাৰ্টত ভিডিঅ'সমূহ ভাইৰেল হৈছিল কিন্তু শেষৰটো ভিডিঅ' লাভ কৰা নাছিল সংবাদ মাধ্যম অথবা সামাজিক মাধ্যমতো ভাইৰেল হোৱা নাছিল কিন্তু শেষৰটো ভিডিঅ' ইতিমধ্যে SITৰ IT সেলে উদ্ধাৰ কৰিছে অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা কিন্তু অন্তিমটো ভিডিঅ' ইতিমধ্যে অমৃত প্ৰভা মহন্তৰ মোবাইলত উদ্ধাৰ কৰা হৈছে কিয়নো ডিলিট কৰা হৈছিল উক্ত ভিডিঅ'টো আৰু সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশ মৰ্মে ভিডিঅ'টো ডিলিট কৰা হ'ল বুলি স্বীকাৰোক্তি কৰিছে অমৃত প্ৰভাই কিছু ভিডিঅ' আপোনালোকক দেখাইছো য'ত পূৰ্বতে ছিংগাপুৰত জুবিন গাৰ্গে কেনেধৰণে পুৱতি নিশা সাগৰত ইয়টত উঠি এনেধৰণে জাপ মাৰিছিল আৰু এইসমূহ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছিল খণ্ড খণ্ডকৈ কিন্তু এটা বিশেষ ভিডিঅ' ইতিমধ্যে লাভ কৰিছে SITয়ে আৰু সেই ভিডিঅ'টোত আছিল জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' জুবিন গাৰ্গৰ শেষ উশাহ লোৱাৰ সেই বিশেষ ভিডিঅ'টো ইতিমধ্যে SITয়ে উদ্ধাৰ কৰিছে অমৃত প্ৰভা মহন্তই ডিলিট কৰিছিল উক্ত ভিডিঅ'টো আৰু উক্ত ভিডিঅ'টো ডিলিট কৰাৰ পিছত SITৰ IT সেলে উদ্ধাৰ কৰিছে অমৃত প্ৰভাই জনোৱা মতে সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰিবলৈ কৈছিল অমৃত প্ৰভা ইতিমধ্যে তদন্তকাৰী গোটে তথ্য লাভ কৰিছে কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে কি আছিল এই বিশেষ ভিডিঅ'টোত যি ভিডিঅ'টোত অমৃত প্ৰভা মহন্তৰ মোবাইলত আবদ্ধ হৈছিল উক্ত ভিডিঅ'টো ডিলিট কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই নিৰ্দেশ দিছিল অমৃত প্ৰভা মহন্তক আৰু অমৃত প্ৰভা মহন্তই ডিলিট কৰিছিল উক্ত ভিডিঅ'টো ডিলিট কৰাৰ পিছতে ইতিমধ্যে SITৰ IT সেলে উদ্ধাৰ কৰিছে উক্ত ভিডিঅ'টো অমৃত প্ৰভাৰ সহ যিসকল ব্যক্তি উক্ত স্থানত আছিল তেওঁলোকৰ মুখমণ্ডল কেনেধৰণে আছিল উক্ত ভিডিঅ'টোত সকলো SITৰ IT সেলৰ বিশেষজ্ঞ দলে উদ্ধাৰ কৰা এই ভিডিঅ'টো স্পষ্ট হ'ব প্ৰবাসী অসমীয়াসকলৰ ভূমিকা কি আছিল শেষৰটো অন্তিম ভিডিঅ'ত সকলো বিষয় স্পষ্ট হ'ব ইতিমধ্যে আমি আপোনালোকক দেখাই থকা এইসমূহ ভিডিঅ' আছিল পূৰ্বৰ যিসমূহ ভিডিঅ' ইতিমধ্যে খণ্ড খণ্ডকৈ অমৃত প্ৰভা মহন্তৰ পৰা মোবাইলত ভাইৰেল হৈছিল আৰু এতিয়া জুবিন গাৰ্গৰ শেষৰটো অন্তিম মুহূৰ্তৰ ভিডিঅ' লাভ কৰিছে SITৰ IT বিশেষজ্ঞই ডিলিট কৰা হৈছিল উক্ত ভিডিঅ'টো ডিলিট কৰাৰ পিছত অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰিছে আনহাতে ইতিমধ্যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছে এক প্ৰকাৰ ক'ব পাৰি আৰক্ষীয়ে এই বিষয়টোৰ ওপৰত জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু এই মৃত্যু প্ৰসংগত কেইবাটাও তথ্য পোহৰলৈ অনাত সুবিধা হ'ব উক্ত ভিডিঅ'টোৰ জৰিয়তে তদন্ত চলি থকাৰ সময়তে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু প্ৰসংগত এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে এই তথ্যৰ পিছতে SITয়ে বিশেষভাৱে সহায় লাভ কৰিব পাৰিব এই মৃত্যুৰ কাৰণ কি কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ' ইতিমধ্যে লাভ কৰিছে SITয়ে ইমান দিনে SITয়ে বিচাৰি আছিল এটা বিশেষ ভিডিঅ' যে শেষ পৰ্যায়ত কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল অন্তিমটো ভিডিঅ' ক'ত অন্তিমটো ভিডিঅ' অবিহনে তদন্ত প্ৰক্ৰিয়াত যথেষ্ট অসুবিধা হৈছিল ইতিমধ্যে জেৰাৰ সন্মুখীন হৈছে অমৃত প্ৰভা মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ শিল্পী শেখৰ জ্যোতি গোস্বামী
আনহাতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আহ্বায়ক চামকানু মহন্তকে ধৰি প্ৰবাসী অসমীয়াসকলকো জেৰা চলাই আছিল SITৰ বিশেষ দলে আৰু সেই সময়ৰ ভিডিঅ'টো যথেষ্টখিনি গুৰুত্বপূৰ্ণ আছিল আৰু এই ভিডিঅ'টোৰ সম্পৰ্কে কেইবাদিনো SITৰ বিশেষ দলে জেৰা কৰিছিল আৰু আজি আহিছে SITৰ তৰফৰ পৰা এই খবৰটো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত যথেষ্ট সহায় হ'ব উক্ত ভিডিঅ'টো কিয়নো জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' ইতিমধ্যে লাভ কৰিছে SITৰ IT চেলৰ আৰক্ষীৰ বিশেষ দলে জেৰাৰ গতি চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰু এনে সময়তে SITয়ে লাভ কৰিছে এটা বিস্ফোৰক তথ্য SITৰ তথ্য অনুসৰি শেহতীয়াভাৱে SITয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰ সময়ৰ ভিডিঅ' ডিলিট কৰাৰ পাছত আৰক্ষীৰ IT বিশেষজ্ঞই উদ্ধাৰ কৰে ভিডিঅ'সমূহ অমৃত প্ৰভাৰ লগতে আৰু এটা মোবাইল ফোনত আছিল এই ভিডিঅ'খিনি তথ্য অনুসৰি SITত সিদ্ধাৰ্থ শৰ্মাৰ কথামৰ্মে ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভাহতে উল্লেখযোগ্য যে এই ভিডিঅ'খিনিত হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সহায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল সাগৰত নমা কিছু ভিডিঅ' যি ভিডিঅ' আপোনালোকক এতিয়া দেখাই আছো পূৰ্বৰ কিছু কিন্তু পৰৱৰ্তী পৰ্যায়ত হঠাৎ ভিডিঅ'সমূহ প্ৰকাশ বন্ধ হৈ পৰিছিল আৰু জুবিন গাৰ্গৰ যি অন্তিমটো ভিডিঅ' এই অন্তিমটো ভিডিঅ' সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমতো ভাইৰেল হোৱা নাছিল কিয়নো এইজন সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে ডিবিৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি থকা জুবিন গাৰ্গৰ মেনেজাৰ এইজন সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰিবলৈ অমৃত প্ৰভাহতক কোৱা বুলি উল্লেখ কৰিছে SITক আৰু অমৃত প্ৰভা মহন্ত সেই মৰ্মে ভিডিঅ'সমূহ ডিলিট কৰিছিল আৰু আজি SITৰ IT আৰক্ষী বিশেষজ্ঞ দলে উদ্ধাৰ কৰিছে উক্ত ভিডিঅ' আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই ভিডিঅ'টোৱে যথেষ্ট সহায়ক হ'ব আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়া গাৰ্গৰ ইয়ত পাৰ্টিৰ অন্তিমটো ভিডিঅ' উদ্ধাৰ হোৱাৰ পিছতেই পোহৰলৈ আহিব কেতবোৰ বিস্ফোৰক তথ্য SITয়ে কেতবোৰ প্ৰশ্নৰ যি উত্তৰ বিচাৰি আছিল আৰু এই অন্তিমটো ভিডিঅ' লাভ কৰাৰ পিছতে যথেষ্ট সহায়ক হ'ব ইতিমধ্যে উদ্ধাৰ হৈছে সেই অন্তিমটো ভিডিঅ' যি অন্তিমটো ভিডিঅ' আছিল অমৃত প্ৰভা মহন্তৰ মোবাইলত ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাই উক্ত ভিডিঅ'টো ডিলিট কৰিবলৈ কোৱা বুলি উল্লেখ কৰিছিল ইতিমধ্যে SITয়ে লাভ কৰিছে উক্ত ভিডিঅ' আৰু এই ভিডিঅ'টোত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' ইতিমধ্যে লাভ কৰিছে SIT আৰু মৃত্যুৰ শেষ মুহূৰ্তৰ এই ভিডিঅ'টোৱে যথেষ্ট সহায় হ'ব তদন্ত প্ৰক্ৰিয়াত সিদ্ধাৰ্থ শৰ্মাৰ কথামতেই ডিলিট কৰিছিল অমৃত প্ৰভাই ডিলিট কৰাৰ পিছত SITৰ IT চেলে উদ্ধাৰ কৰে ভিডিঅ'টো শেষৰটো ভিডিঅ' আৰু অমৃত প্ৰভা আৰু আন এজন ব্যক্তিৰ মোবাইলত আবদ্ধ হৈ আছিল এই শেষৰটো ভিডিঅ' আৰু এই শেষৰটো ভিডিঅ' উদ্ধাৰ হোৱাৰ লগে লগে যথেষ্ট সহায় হ'ব ইতিমধ্যে ডিবিৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে কিছু ভিডিঅ' যি ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ প্ৰকাশ কৰি আছিল অমৃত প্ৰভা মহন্তহঁতে আৰু পৰৱৰ্তী পৰ্যায়ত SITৰ IT চেলে এটা বিশেষ ভিডিঅ' উদ্ধাৰ কৰিছে যি ভিডিঅ'টো ইতিমধ্যে ডিলিট কৰিছে অমৃত প্ৰভা মহন্তই আৰক্ষীৰ বিশেষভাৱে সহায় হ'ব কিয়নো জুবিন গাৰ্গৰ শেষৰটো অন্তিম ভিডিঅ' ইতিমধ্যে লাভ কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ কথামতে ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভাই ডিলিট কৰাৰ পিছতে SITৰ IT চেলে উদ্ধাৰ কৰিছে উক্ত ভিডিঅ' জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু এই ৰহস্যজনক মৃত্যু সম্পৰ্কে ইতিমধ্যে তদন্ত চলি আছে প্ৰবাসী অসমীয়াসকলকো পৰ্যায়ক্ৰমে SITৰ বিশেষ দলে তদন্ত চলাই আছে আৰু সকলোকে এটা প্ৰশ্ন নিশ্চয় কৰিব SITৰ দলে যে জুবিন গাৰ্গ প্ৰসংগত কিবা তথ্য অথবা ভিডিঅ' আপোনালোকে লাভ কৰিছে নেকি বা ভিডিঅ'সমূহ আছে যদি আমাক দিয়ক কিন্তু এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাইছোঁ এটা খবৰ এই খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ যে SITয়ে লাভ কৰিছে জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' ছিংগাপুৰত সাগৰ পিছত সাঁতুৰি থকাৰ পিছত জুবিন গাৰ্গৰ কেনে অৱস্থা হৈছিল জুবিন গাৰ্গে শেষ উশাহটো লোৱাৰ সেই সময়ৰ অৱস্থা কেনেকুৱা আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ডাঙৰ তথ্য ডিবি নিউজৰ হাতত আহি পৰিছে SITয়ে উদ্ধাৰ কৰিছে SITৰ IT আৰক্ষী বিশেষজ্ঞ ইতিমধ্যে উদ্ধাৰ কৰিছে কিয়নো উক্ত ভিডিঅ'টো ডিলিট কৰি দিয়া হৈছিল অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা অমৃত প্ৰভা মহন্তই জনোৱা অনুসৰি সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰিবলৈ কৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত ডিলিট কৰিছিল উক্ত ভিডিঅ' আৰু উক্ত ভিডিঅ'টোত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিব জুবিন গাৰ্গ মৃত্যুৰ ডাঙৰ তথ্য এক প্ৰকাৰ পোহৰলৈ অহা বুলি ক'ব পাৰি SITৰ IT চেলে উদ্ধাৰ কৰিছে ডিলিট হোৱা অমৃত প্ৰভাৰ মোবাইলৰ এটা বিশেষ ভিডিঅ' উল্লেখযোগ্য যে অমৃত প্ৰভা মহন্তৰ আন এটা মোবাইলতো উক্ত ভিডিঅ'সমূহ আছিল আৰু এই ডিলিট হোৱা ভিডিঅ'সমূহ ইতিমধ্যে SITৰ IT আৰক্ষী বিশেষজ্ঞই উদ্ধাৰ কৰিছে আৰু এই উদ্ধাৰ হোৱাৰ পাছতেই
জুবিন গাৰ্গ প্ৰসংগত মৃত্যুৰ যি ৰহস্য এই ৰহস্য প্ৰকাশ হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে এছআইটিয়ে ডিলিট কৰাৰ শেষ সময়ত ভিডিঅ' উদ্ধাৰ কৰিছে অমৃত প্ৰভা আৰু সিদ্ধাৰ্থ শৰ্মা এই দুজন ব্যক্তিক অমৃত প্ৰভা মহন্তক সিদ্ধাৰ্থ শৰ্মাই নিৰ্দেশ দিয়া বুলি উল্লেখ কৰিছে এছআইটিক অমৃত প্ৰভা মহন্তই জেৰাৰ গতি চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্যজনক এই মৃত্যুৰ তদন্ত চলি আছে আৰু চলি থকাৰ সময়তে এছআইটিয়ে লাভ কৰিছে এটা বিস্ফোৰক তথ্য এছআইটিৰ তথ্য অনুসৰি শেহতীয়াভাৱে এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিঅ' কিছু দৃশ্যাংশ আপোনালোকক দেখাই আছোঁ জুবিন গাৰ্গে ছিংগাপুৰত ইহঁতত সাগৰত সাঁতুৰিবলৈ যোৱাৰ কিছু দৃশ্যাংশত য'ত প্ৰৱাসী অসমীয়াসকল আছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ শিল্পী আছিল জুবিন গাৰ্গৰ মেনেজাৰ আছিল আৰু এনে সময়তে লাইফ জেকেট অবিহনে জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল আৰু জুবিন গাৰ্গে এই সমগ্ৰ দৃশ্যাংশ মোবাইল ফোনত আবদ্ধ কৰি ৰাখিছিল অমৃত প্ৰভা মহন্তই আৰু পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ বিয়োগৰ সেই খবৰটো পোৱাৰ লগে লগে খণ্ড খণ্ডকৈ প্ৰকাশ হৈছিল উক্ত ভিডিঅ'সমূহ আৰু এই ভিডিঅ'সমূহৰ শেষৰটো ভিডিঅ' ইতিমধ্যে লাভ কৰা নাছিল আৰক্ষী অথবা সংবাদ মাধ্যমে কিয়নো অমৃত প্ৰভা মহন্তই এই শেষৰটো ভিডিঅ' ডিলিট কৰি পেলাইছিল আৰু এই ডিলিট কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশ মৰ্মে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশ মৰ্মে উক্ত ভিডিঅ'টো ডিলিট কৰা হৈছিল আৰু পূৰ্বৰ যিসমূহ ভিডিঅ' আছিল এই ভিডিঅ'সমূহত দেখা পোৱা গৈছিল জুবিন গাৰ্গৰ মেনেজাৰৰ কিছু দৃশ্যাংশ য'ত জুবিন গাৰ্গক সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল লাইফ জেকেট অবিহনে জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল আৰু এতিয়া এছআইটিৰ আইটি আৰক্ষী বিশেষজ্ঞই উদ্ধাৰ কৰিছে উক্ত ভিডিঅ' যি ভিডিঅ'ত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি ঘটিছিল কেনেধৰণে মৃত্যু হৈছিল আৰু সেই সময়ত জুবিন গাৰ্গৰ কাষতে থকা মেনেজাৰ অথবা প্ৰৱাসী অসমীয়াসকলৰ ভূমিকা কি আছিল সকলো তথ্য পোহৰলৈ আহিব এই ভিডিঅ'টোত ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে উক্ত ভিডিঅ'টো জুবিন গাৰ্গৰ অন্তিম ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়াত ডিলিট কৰা ভিডিঅ' এছআইটিয়ে উদ্ধাৰ কৰিছে এছআইটিৰ আইটি চেলে উদ্ধাৰ কৰিছে অমৃত প্ৰভা মোবাইল ফোনত উদ্ধাৰ হোৱা ডিলিট কৰা উক্ত ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমতো হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি প্ৰচাৰ হৈছে এক প্ৰকাৰ ডিজিটেল প্ৰটেষ্ট চলি আছে আৰু এনে সময়তে এটা ভাল খবৰ আহিছে এছআইটিয়ে উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' এছআইটিৰ আইটি চেলে উদ্ধাৰ কৰিছে উক্ত ভিডিঅ'টো অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতেই ভিডিঅ'টো ডিলিট কৰা হৈছিল বুলি স্বীকাৰোক্তি অমৃত প্ৰভাৰ আৰু এই ভিডিঅ'টো লাভ কৰাৰ পিছতে যথেষ্ট সহায় হ'ব আৰক্ষীক অসম আৰক্ষীৰ এছআইটিৰ বিশেষ দলে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু এই তদন্ত প্ৰক্ৰিয়া চলাই থকাৰ সময়তে এটা তদন্ত প্ৰক্ৰিয়াত সহায় হ'ব পৰা এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ এছআইটিৰ তৰফৰ পৰা এই খবৰ আমি লাভ কৰিছোঁ য'ত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' ইতিমধ্যে লাভ কৰিছে এছআইটিয়ে ইতিমধ্যে আজিৰ দিনটোত তিনি প্ৰৱাসী অসমীয়া আৰক্ষীয়ে জেৰা চলাই আছে আদালতত ইতিমধ্যে ভাষ্য ৰেকৰ্ড কৰা হৈছে আজিৰ দিনটোত সিদ্ধাৰ্থ বৰাকে ধৰি প্ৰৱাসী অসমীয়া তিনি অসমীয়াক আনহাতে শিল্পী শতাব্দী বৰা প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা আদিক আদালতত ভাষ্য ৰেকৰ্ড কৰা হৈছে আৰু এই মুহূৰ্তত বিভিন্ন দৰ্শকসকলক জনাইছোঁ এছআইটিৰ তৰফৰ পৰা এটা বিশেষ ভিডিঅ' ইতিমধ্যে লাভ কৰিছে আৰু উক্ত ভিডিঅ'টোত জুবিন গাৰ্গৰ শেষ সময়ৰ ভিডিঅ'সমূহ দেখা পোৱা গৈছিল যি ভিডিঅ'সমূহত দেখা পোৱা গৈছিল অমৃত প্ৰভা মহন্তই খণ্ড খণ্ডকৈ প্ৰেৰণ কৰিছিল আৰু এছআইটিয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু তদন্ত প্ৰক্ৰিয়াত যথেষ্ট সহায় হ'ব শেহতীয়াভাৱে লাভ কৰা এই ভিডিঅ'টো যি ভিডিঅ' ইতিমধ্যে উদ্ধাৰ কৰিছে এছআইটি আইটি আৰক্ষী বিশেষজ্ঞই তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে এছআইটিৰ আৰক্ষী বিশেষজ্ঞ মুন্না প্ৰসাদ গুপ্তাৰ আমাৰ তাত মন্তব্য আছে তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে কি মন্তব্য কৰিছিল এছআইটিৰ তদন্ত প্ৰক্ৰিয়াক লৈ কি ক'লে এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই আমাৰ তাত মন্তব্যটো আছে মন্তব্যটো শুনাই লৈছোঁ ৰাজহুৱা কৰা হ'বনে নাই জুবিনৰ হেচেৰাৰ আৰু পষ্টমৰ্টমৰ ৰিপৰ্ট এই সম্পৰ্কেও কি মন্তব্য কৰিছে লগতে বৰ্তমান সময়ত চলি থকা বিচাৰ প্ৰক্ৰিয়া সম্পৰ্কে কি ক'লে মুন্না প্ৰসাদ গুপ্তাই বিষয়াগৰাকীয়ে শুনাই লৈছোঁ
ছিংগাপুৰৰ পৰা আহি CIDৰ SITৰ সন্মুখত উপস্থিত হৈছে জিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে। তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছো। বাকী কেইজন কেতিয়া আহিব? বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব। আৰু আমি তেওঁলোকক কৈছোঁ যে নটিছো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে। চাওক, পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। এইটো আমি বিচাৰা ৰিপৰ্ট পাইছোঁ, পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। কাইলৈ জেললৈ পঠিওৱা হ'ব শান্তনু মহন্ত। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলে। এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহিব আৰু অহাকালিও কেইজনমান অহাৰ কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে 2দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। ছাৰ, কাইলৈ পুনৰ তেওঁলোকক যিমান ল'ব নেকি? আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে, আমাৰ যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে। সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ, ইতিমধ্যে বিচাৰিছোঁ। যোৱা 30 ছেপ্টেম্বৰতেই সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলেই আমি যাম, আমাৰ ফালৰ পৰা ৰেডি আছোঁ। আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটোও আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকেও তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকৈ চলি আছে আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেঞ্চ বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পালে আমাৰ টিমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম। সেইখিনি ডিটেইলছ আমাক দিয়া নাই। তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ। তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিং। যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম। আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিম। বিচৰা হ'ব নেকি? চাওক, যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ, 14 দিনটো মেক্সিমাম। গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই। গতিকে আমি 14 দিনে মেক্সিমাম এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ। স্যার, GMCC যিখন বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল সেই কমিটিখনে আপোনালোকক দাখিল কৰিছিল ৰিপৰ্টটো স্যাৰ? চূড়ান্ত প্ৰতিবেদন
হ'ব আজি ছিংগাপুৰৰ পৰা আহি CIDৰ SITৰ সন্মুখত উপস্থিত হৈছে জিয়লাংচাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। তেওঁলোকৰ জেৰা চলাই থকা হৈছে, তেওঁলোকৰ ষ্টেটমেণ্ট আমি লৈ আছোঁ। বাকী কেইজন কেতিয়া আহিব? বাকী সকলো মই আশা কৰিছোঁ যে নেক্সট দুদিনৰ ভিতৰত আমি আৰু কিছু সংখ্যক লোকক তেওঁলোক আহিব আৰু আমাৰ ওচৰত হাজিৰ হ'ব। আৰু আমি তেওঁলোকক কৈছোঁ যে নটিচো পঠিয়াইছোঁ যে সকলোৱে আহি আমাৰ SITৰ সন্মুখত সুশৰীৰে আহি ষ্টেটমেণ্ট দিব লাগিব। ষ্টেটমেণ্ট চলি আছে চাওক, পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয়, এইটো আমি কোৰ্টত জমা দিম। সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই। এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। এইটো আমি বিচাৰা ৰিপৰ্ট পাইছোঁ, পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে, আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। কাইলৈ জেললৈ পঠিওৱা হ'ব শান্তনু মহন্ত। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলে, এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহিব আৰু অহাকালিও কেইজনমান অহাৰ কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে দুদিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। ছাৰ, কাইলৈ পুনৰ তেওঁলোকক যিমান ল'ব নেকি? সিদ্ধাৰ্থ তেওঁলোকক কাইলৈ জেললৈ পঠাব। আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে, আমাৰ যিটো মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে। সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ, ইতিমধ্যে বিচাৰিছোঁ। যোৱা 30 ছেপ্টেম্বৰতেই সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলেই আমি যাম, আমাৰ ফালৰ পৰা ৰেডি আছোঁ। আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটোও আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকৰ তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকৈ চলি আছে। আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেন্স বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পালে আমাৰ টিমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম। সেইখিনি ডিটেইলছ আমাক দিয়া নাই। তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ। তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিং। যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম। আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিম। আকৌ বিচৰা হ'ব নেকি ছাৰ? চাওক, যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ, 14 দিনটো মেক্সিমাম। গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই। গতিকে আমি 14 দিনে মেক্সিমাম এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ। স্যার, জিএমচিৰ যিখন বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল সেই কমিটিখনে আপোনালোকক দাখিল কৰিছে নেকি ৰিপৰ্টটো? স্যাৰ, চূড়ান্ত প্ৰতিবেদন